Hello dear subscribers, কি খবৰ তোমালোকৰ? আশা কৰিছো তোমালোক সকলো ভালে আছা। আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ বাবে লৈ আহিছো কনস্টিটিউশন অফ ইণ্ডিয়াৰ পাৰ্ট 2। ঠিক আছে? পাৰ্ট 1ত আমি ইয়াৰ বিষয়ে আলোচনা কৰিছিলো, গতে পাৰ্ট 2 তোমালোকৰ বাবে এমসিকিউ হিচাপত লৈ আহিছো। ঠিক আছে? পাৰ্ট 1ত তোমালোকে বহুতে কৈছিল যে এমসিকিউ হিচাপত লাগে, গতিকে তোমালোকে চাই যোৱা আৰু গোটেই কেইটা কোৱেশ্চন, ঠিক আছে? গোটেই কেইটা কোৱেশ্চন তোমালোকৰ বাবে সিলেক্ট কৰি অনা হৈছে। ঠিক আছে? আৰু এই কোৱেশ্চন কেইটাৰ পৰা পৰীক্ষাত অহাৰ বহুত বেছি চান্স আছে। ঠিক আছে? গতিকে চাই যোৱা। ফাৰ্স্ট কোৱেশ্চনটো আছিল যে ভাৰতীয় সংবিধান সভাৰ খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল? Who was the chairman of the drafting committee of the Constituent Assembly of India? Options are A. Dr. Rajendra Prasad, B. Jawaharlal Nehru, C. Dr. B.R. Ambedkar, আৰু অপচন নম্বৰ ডি আছিল ডক্টৰ সৰ্দাৰ বল্লভভাই পেটেল। ঠিক আছে? এতিয়া আমাক কি দিছে, ভাৰতীয় সংবিধান সভাৰ খচৰা সমিতিৰ অধ্যক্ষ কোন আছে? ঠিক আছে? খচৰা যিখন সমিতি আছিল এই সমিতিখনৰ অধ্যক্ষ কোন আছিল সুধিছে। যদি তোমালোকে আনসাৰটো জানা কমেন্ট সেকশনত কমেন্ট কৰি জনোৱাচোন কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ। ঠিক আছে? খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল? চোৱা, আগৰ ভিডিঅ তোমালোকে যিসকলে চাইছা নিশ্চয় তোমালোকে আনসাৰটো পাৰিবা, গতিকে কমেন্ট কৰা। খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল? কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ সি থকাটো ডক্টৰ বি আৰ আম্বেদকাৰ আছিল ভাৰতীয় সংবিধান সভাৰ খচৰা সমিতিৰ অধ্যক্ষ। ঠিক আছে? আৰু ইয়াত তোমালোকৰ মই ধুনীয়াকৈ লিখি দিছো, তোমালোকে চাব পৰা প্ৰত্যেকটো কোৱেশ্চনতে এনেকুৱা ধৰণে এক্সপ্লেনেশ্যন ধুনীয়াকৈ লিখি দিয়া হৈছে। ঠিক আছে? যাতে তোমালোকে গোটেইখিনি বুজি পাব, পিডিএফটো চালে তোমালোকে ধুনীয়াকৈ সেইখিনি বুজি পোৱা। চোৱা, ডক্টৰ বি আৰ আম্বেদকাৰ ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত কৰা সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছিল। তেওঁক ভাৰতীয় সংবিধানৰ পিতৃ বুলিও কোৱা হয়। এইটো কোৱেশ্চনৰ পৰীক্ষাত কেতিয়াবা আহিব পাৰে, এনেকৈ দিব পাৰে যে ভাৰতীয় সংবিধানৰ পিতৃ বুলি কাক কোৱা হয়। ঠিক আছে? তেতিয়াহ'লে আমি কাৰেক্ট আনসাৰ কি লিখিব লাগিব? ভাৰতীয় সংবিধানৰ পিতৃ বুলি কাক কোৱা হয়? ডক্টৰ বি আৰ আম্বেদকাৰকে ভাৰতীয় সংবিধানৰ পিতৃ বুলি কোৱা হয়। চোৱা, Dr. B.R. Ambedkar was appointed as the chairman of the drafting committee responsible for framing the constitution. He is also known as the father of the Indian constitution. ঠিক আছে? Next question to চাম এতিয়া, question number 2. Question to চোৱা, ভাৰতীয় সংবিধান কেতিয়া গ্ৰহণ কৰা হৈছিল? ঠিক আছে? গ্ৰহণ কৰা আৰু কাৰ্যকৰী কৰা এনেকুৱা ধৰণৰ এই কোৱেশ্চনত বহুতো মানে পৰীক্ষাৰ সময়ত পাজল লাগে। ঠিক আছে? গতিকে চোৱা, ইম্পৰ্টেন্ট কোৱেশ্চন হয়। আমাক সুধিছিল when was the constitution of India adopted? ঠিক আছে? কেতিয়া গ্ৰহণ কৰা হৈছিল সুধিছে। অপচন এ চোৱা 26 জানুৱাৰী 1950, অপচন বি 26 নৱেম্বৰ 1949, অপচন সি 15 আগষ্ট 1947, আৰু অপচন নম্বৰ ডি আছে 26 জানুৱাৰী 1949। কোনটো অপচন কাৰেক্ট হ'ব জনোৱাচোন। আমাৰ কোৱেশ্চনটো চোৱা, মনোযোগ কৰি চাবা। ভাৰতীয় সংবিধান কেতিয়া গ্ৰহণ কৰা হৈছিল সুধিছে। কাৰেক্ট যেটো আনসাৰ সেয়া হ'ব অপচন নম্বৰ বি 2। কিন্তু তোমালোকৰ প্ৰায় 90% ইয়াৰ আনসাৰটো কি লিখিব পৰীক্ষা? অপচন নম্বৰ এ 2 লিখিব, 1950 চনৰ 26 জানুৱাৰী। ঠিক আছে? কিন্তু কাৰেক্ট আনসাৰ কোনটো হয়? কাৰেক্ট আনসাৰ হৈছে অপচন নম্বৰ বি 2। ঠিক আছে? কাৰণ 1949 চনৰ নৱেম্বৰ মাহৰ 26 তাৰিখে ভাৰতীয় যিখন সংবিধান আছিল এইখন গ্ৰহণ কৰা হৈছিল। ঠিক আছে? চোৱা, কিয় কনফিউজ লাগে মই এইটো লিখি দিছো ইয়াত, যাতে তোমাৰ কোনো ধৰণৰ কনফিউজন ৰৈ নাযায়। চোৱা, ভাৰতীয় যিখন সংবিধান আছিল এইখন 1949 চনৰ 26 নৱেম্বৰত সংবিধান সভাই গ্ৰহণ কৰিছিল। ঠিক আছে? সেইবাবে 26 নৱেম্বৰ দিনটো সংবিধান দিৱস হিচাপেও পালন কৰা হয়। পৰীক্ষাত এনে ধৰণৰ কোৱেশ্চনটো আহিব পাৰে যে সংবিধান দিৱস কেতিয়া পালন কৰা হয়। ঠিক আছে? সংবিধান দিৱস কেতিয়া পালন কৰা হয়? সংবিধান দিৱস পালন কৰা হয় নৱেম্বৰৰ 26 তাৰিখটো। ঠিক আছে? চোৱা, 1950 চনৰ 26 জানুৱাৰীৰ পৰা সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয়। গতিকে মনত ৰাখিবা, সম্পূৰ্ণৰূপে কাৰ্যকৰী কেতিয়া কৰিছিলে? সম্পূৰ্ণৰূপে কাৰ্যকৰী হৈছিলে 1950 চনৰ 26 জানুৱাৰী। ঠিক আছে? গ্ৰহণ কেতিয়া কৰিছিল? গ্ৰহণ কৰিছিলে 1949 চনৰ 26 নৱেম্বৰ। গতিকে পৰীক্ষাত কনফিউজন থাকে, গতিকে এইটো তোমালোকক লিখি দিছো যাতে তোমালোকৰ কোনো ধৰণৰ কনফিউজন ৰৈ নাযায়। চোৱা, the Constitution of India was adopted by the Constituent Assembly on 26 November 1949. Therefore 26 November is celebrated as Constitution Day. ঠিক আছে? ইম্পৰ্টেন্ট কোৱেশ্চন হয়। ইয়াৰ পিছত মই আমাৰ কোৱেশ্চনটো ধুনীয়াকৈ লিখি দিছো, তোমালোকে চাব পাৰা। চোৱা, এইটো কোৱেশ্চন ধুনীয়াকৈ লিখি দিছো। ঠিক আছে? আৰু তোমালোকে যদি এই ভিডিঅ'সমূহ চাই ভাল পাইছা, ভিডিঅ'টো তোমালোকে লাইক কৰি দিবলৈ নাপাহৰিবা। ঠিক আছে? লগতে কমেন্ট সেকশনত কমেন্ট কৰি জনাবচোন কেনে লাগে, বা তোমালোকক পাৰ্ট 3 যদিহে লাগে তোমালোকে আমাক জনাবলৈ নাপাহৰিবা। নেক্সট কোৱেশ্চনটো কি আছিল চোৱা, ভাৰতীয় সংবিধান কেতিয়াৰ পৰা সম্পূৰ্ণৰূপে কাৰ্যকৰী হৈছিল? When did the Constitution of India come into full force? ঠিক আছে? অপচন চোৱা, এ 26 নৱেম্বৰ 1949, অপচন বি 15 আগষ্ট 1947, অপচন সি 26 জানুৱাৰী 1950, অপচন নম্বৰ ডি 30 জানুৱাৰী 1950। ঠিক আছে? দুটা কোৱেশ্চন ইম্পৰ্টেন্ট হয়, কাৰণ তোমালোকৰ পৰীক্ষাত কি হ'ব? কনফিউজন হৈ যাব। গতিকে চোৱা, ভাৰতীয় সংবিধান সম্পূৰ্ণৰূপে কেতিয়া কাৰ্যকৰী কৰা হৈছিল? 1950 চনৰ জানুৱাৰী মাহৰ 26 তাৰিখে সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হৈছিল। চোৱা,
1950 চনৰ 26 জানুৱাৰীৰ পৰা ভাৰতীয় সংবিধান সম্পূৰ্ণৰূপে কাৰ্যকৰী হৈছিল আৰু এই দিনটো প্ৰতি বছৰে প্ৰজাতন্ত্ৰ দিৱস হিচাপে পালন কৰা হয় ঠিক আছে কেতিয়াবা পৰীক্ষাত এনে ধৰণৰ দিয়ে ঠিক আছে মই প্ৰিভিয়াছ ইয়াৰ এখন পেপাৰ যেতিয়া চাই আছিলো তেতিয়া মই দেখিছিলো যে প্ৰজাতন্ত্ৰ দিৱস কেতিয়া পালন কৰা হয় ঠিক আছে প্ৰজাতন্ত্ৰ দিৱসৰ ৰিলেটেড কোৱেশ্চন মই টেলিগ্ৰামত দিছিলো ঠিক আছে তাত বহুতে আনসাৰটো ভুল কৰি দিছে কাৰণ প্ৰজাতন্ত্ৰ দিৱস বুলি ক'লে বহুতেই নাজানে ঠিক আছে কিন্তু গণতন্ত্ৰ দিৱস বুলি ক'লে সকলোৱে জানে গতিকে প্ৰজাতন্ত্ৰ দিৱস মানে হৈছে গণৰাজ্য দিৱস ঠিক আছে গতিকে মনত ৰাখিবা এইটো So, the Constitution came into effect on 26 January 1950. This day is celebrated annually as Republic Day. পৰীক্ষা থেকে সুধিব পাৰা যে ৰিপাব্লিক ডে কেতিয়া সেলিব্ৰেট কৰা হয় ঠিক আছে তেতিয়া হলে এইটো কাৰেক্ট আনসাৰ হ'ব 1950 চনৰ জানুৱাৰী মাহৰ 26 তাৰিখে ৰিপাব্লিক ডে পালন কৰা হয় ঠিক আছে অৰ্থাৎ জানুৱাৰী যেটো 26 তাৰিখ আছে ঠিক আছে সেই 26 তাৰিখটো কি কৰা হয় ৰিপাব্লিক ডে হিচাপে প্ৰতি বছৰে পালন কৰা হয় আগৰছো বুজি পালা নেক্সট হ'ব কোৱেশ্চন নম্বৰ 4 কোৱেশ্চনটো আছিল ভাৰতীয় সংবিধানৰ কোনটো অংশ সংবিধানৰ আত্মা বুলি কোৱা হয় which part of the Indian constitution is called the soul of the constitution ঠিক আছে অপচন এ মৌলিক অধিকাৰ ফান্ডামেন্টাল ৰাইটস অপচন বি প্ৰস্তাৱনা প্ৰিয়াম্বল অপচন সি নিৰ্দেশনাত্মক নীতি ডিৰেক্টিভ প্ৰিন্সিপলছ অপচন নম্বৰ ডি মৌলিক কৰ্তব্য ফান্ডামেন্টাল ডিউটিজ ঠিক আছে কোনটো অপচন কাৰেক্ট হ'ব জনোৱা কোৱেশ্চনটো চোৱা ভাৰতীয় সংবিধানৰ কোনটো অংশ সংবিধানৰ আত্মা বুলি কোৱা হয় বুলিছে সংবিধানৰ আত্মা বুলি কোনটো অংশ কোৱা হয় ঠিক আছে এবাৰ পৰীক্ষা হোৱাৰ ইম্পৰ্টেন্ট কোৱেশ্চন চান্স আছে ঠিক আছে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ বি থকাটো প্ৰস্তাৱনা ঠিক আছে অৰ্থাৎ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা সংবিধানৰ আত্মা বুলি কোৱা হয় চোৱা কিয় কোৱা হয় হেতু জানিব লাগিব ঠিক আছে চোৱা সংবিধানৰ প্ৰস্তাৱনা সংবিধানৰ আত্মা আৰু চাবিকাঠি বুলি কোৱা হয় কিয় কাৰণে কোৱা হয় কাৰণ ইয়াত সংবিধানৰ মূল উদ্দেশ্য আৰু আদৰ্শসমূহ প্ৰকাশ পাইছে গতিকে চোৱা সংবিধানৰ যিবোৰ মূল উদ্দেশ্য আৰু আদৰ্শ এইবোৰ ক'ত প্ৰকাশ পাইছে প্ৰস্তাৱনাত প্ৰকাশ পাইছে এইকাৰণে প্ৰস্তাৱনা কি কোৱা হয় সংবিধানৰ আত্মা আৰু চাবিকাঠি বুলি কোৱা হয় the preamble is regarded as the soul and key of the constitution because it expresses the fundamental ideals and objective of the constitution question number 5 চাবা এতিয়া কোৱেশ্চনটো আছিল 1974 চনৰ 42 নং সংশোধনী আইনৰ জৰিয়তে প্ৰস্তাৱনাত কোনকেইটা শব্দ যোগ কৰা হৈছিল which words were added to the preamble by the 24th Amendment Act 1976 option so A আছিল sovereign democratic option B socialist secular and integrity option C liberty equality and fraternity option number D justice and liberty গতিকে আমাক কৈছে যে 1942 নং ঠিক আছে 42 নং যি সংশোধনী আইন আছিল এই সংশোধনী আইনৰ জৰিয়তে প্ৰস্তাৱনাত কোনকেইটা শব্দ যোগ কৰা হৈছিল সুধিছে ঠিক আছে ইম্পৰ্টেন্ট কোৱেশ্চন হয় যদি জানা অপচন বিলাক চোৱা আৰু কমেন্ট সেকশনত জনোৱা কোনটো হ'ব কাৰেক্ট আনসাৰ কোৱেশ্চনটিৰ কাৰেক্ট যেটো আনসাৰ ইয়া হ'ব অপচন নম্বৰ বি থকাটো ঠিক আছে সোশিয়েলিষ্ট সেকুলাৰ এণ্ড ইন্টিগ্ৰিটি অৰ্থাৎ সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু সংহতি এই শব্দকেইটা কি কৰা হৈছিল প্ৰস্তাৱনাত যোগ কৰা হৈছিল চোৱা 1974 চনৰ 42 নং সংশোধনীৰ দ্বাৰা সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু সংহতি এই শব্দটিকেইটা প্ৰস্তাৱনাত যোগ কৰা হৈছিল the 42 constitutional amendment act 1976 add the word socialist secular and integrity to the preamble next question to চাবা এতিয়া question number 6 question টো কি আছিল চোৱা question টো আছিল যে ভাৰতীয় সংবিধানৰ কোনটো অংশত মৌলিক অধিকাৰসমূহ উল্লেখ কৰা হৈছে ভাৰতীয় সংবিধানৰ কোনটো অংশত মৌলিক অধিকাৰসমূহ উল্লেখ কৰা হৈছে বুজিছে in which part of the Indian Constitution are the fundamental rights mentioned option so part 2 option C B part 3 option C part 4 option number D আছিল part 5 ঠিক আছে কোৱেশ্চনটো ভালদৰে চোৱা আৰু কমেন্ট সেকশনত ইয়াৰ আনসাৰটো কি হ'ব তোমালোকে আমাক জনাও কি হৈছে ভাৰতীয় সংবিধানৰ কোনটো অংশত মৌলিক অধিকাৰসমূহ উল্লেখ কৰা হৈছে কাৰেক্ট আনসাৰ অপচন নম্বৰ বি টু হ'ব চোৱা ভাৰতীয় সংবিধানৰ পাৰ্ট 3 ঠিক আছে অনুচ্ছেদ 12 ৰ পৰা 35 লৈ যিবিলাক আমাৰ মৌলিক অধিকাৰ আছে সেই মৌলিক অধিকাৰসমূহ উল্লেখ কৰা হৈছে এটা কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা যে আমাৰ কেইটা মৌলিক অধিকাৰ আছে বৰ্তমান ঠিক আছে চোৱা ফান্ডামেন্টাল ৰাইটস আৰ মেনশনড ইন পাৰ্ট 3 অফ দা কনস্টিটিউশন ঠিক আছে পাৰ্ট 3 আৰ্টিকল নম্বৰ 12 ৰ পৰা 35 লৈকে ঠিক আছে নেক্সট কোৱেশ্চন চাবা এই কোৱেশ্চনটো মই ইয়াত দি দিছো কাৰণ কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় বহুতে ইয়াৰ আনসাৰটো ভুল কৰি লিখে ঠিক আছে চোৱা বৰ্তমান ভাৰতীয় সংবিধানত কেইটা মৌলিক অধিকাৰ আছে হাউ মেনি ফান্ডামেন্টাল ৰাইটস আৰ কাৰেন্টলি recognized in the Indian Constitution option A 7 option number B 6 option C 8 আৰু option number D আছিল 10 বহুতে এই আনসাৰটো ভুল কৰি লিখে দেখুনটো অপচন কাই দিব জনোৱা বৰ্তমান ভাৰতীয় সংবিধানত কেইটা মৌলিক অধিকাৰ আছে ইয়াৰ এটা বস্তু কৈছিল মন কৰা বৰ্তমান শব্দটো আছে মানে আৰু যেতিয়া মৌলিক অধিকাৰসমূহ দিয়া হৈছে ঠিক আছে ভাৰতীয় সংবিধানত তেতিয়া মুঠ কিমানটা আছিল মুঠ আছিল 7টা কিন্তু বৰ্তমান যদি খুদে তেতিয়া কিমানটা হ'ব 6টা হ'ব কিয় হ'ব সেইটো চোৱা
মূল সংবিধানত 7টা মৌলিক অধিকাৰ আছিল ঠিক আছে মূল সংবিধানত কি আছিল 7টা মৌলিক অধিকাৰৰ বিষয়ে এটা উল্লেখ আছিল 1978 চনৰ যি 44 নং সংশোধনী আছে এই 44 নং সংশোধনীৰ পিছত সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ পৰা বাদ দি আইনী অধিকাৰ কৰা হয় সেইকাৰণে বৰ্তমান 6টা মৌলিক অধিকাৰ আছে অৰ্থাৎ সম্পত্তিৰ অধিকাৰ কি আছিল আগতে মৌলিক অধিকাৰ আছিল ঠিক আছে কিন্তু ইয়াৰ ফলত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল বা বহুতো প্ৰব্লেম হৈছিল এই কাৰণে 1978 চনৰ 44 নং সংশোধনীৰ পিছত সম্পত্তিৰ যেটো অধিকাৰ আছে সেইটো মৌলিক অধিকাৰৰ পৰা বাদ দি কি কৰা হৈছিল আইনী অধিকাৰ কৰা হৈছিল এই কাৰণে যদি আমাক খুদে যে বৰ্তমান মৌলিক অধিকাৰ কিমানটা বৰ্তমান মৌলিক অধিকাৰ আছে 6টা ঠিক আছে কিন্তু আগতে যদি খুদে যে আগতে কিমানটা আছিল আগতে আছিল 7টা ঠিক আছে So, originally there were 7 fundamental rights. After the 44th Amendment Act 1978, the right to property was removed from the list of fundamental rights and made a legal right. Therefore, there are now 6 fundamental rights. ঠিক আছে important question হয়তো তোমালোকে চাবা বা কোৱেশ্চনটো আমাক এনেকৈ দিব পাৰে পৰীক্ষাত যে কোনটো মৌলিক অধিকাৰক কি কৰা হৈছিল কোনটো মৌলিক অধিকাৰৰ পৰা বাদ দিয়া হৈছিল ঠিক আছে কোনটো মৌলিক অধিকাৰৰ পৰা বাদ দিয়া হৈছিল এনেকৈ আমাক কোৱেশ্চনটো অলপমান বনাই দিব পাৰে পৰীক্ষা ঠিক আছে তেতিয়া হলে কোনটো হ'ব সম্পত্তিৰ অধিকাৰ ঠিক আছে সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ পৰা বাদ দি আইনী অধিকাৰ কৰা হৈছিল বা এনেকৈ কোৱেশ্চন দিব পাৰে যে কোনটো অধিকাৰক ঠিক আছে কোনটো মৌলিক অধিকাৰৰ পৰা বাদ দি আইনী অধিকাৰ কৰা হয় ঠিক আছে সেই কাৰণে মই বাৰে বাৰে কৈছো যে এইখিনি তোমালোকৰ ইম্পৰ্টেন্ট হয় কেৱল তোমালোকে এমসিকিউ বোৰ চালে নহব ঠিক আছে এমসিকিউ তলত যিখিনি লিখা থাকে সেইখিনি তোমালোকৰ ইম্পৰ্টেন্ট হয় গতিকে চাই যাবা Question number 8 to so idea. Question to আছিল যে সম্পত্তিৰ অধিকাৰ বৰ্তমান কোনটো অনুচ্ছেদৰ অধীনত আইনী অধিকাৰ হিচাপে স্বীকৃত under which article is the right to property recognized as a legal right আমাক কি দিছে যে সম্পত্তিৰ অধিকাৰ বৰ্তমান কোনটো অনুচ্ছেদৰ অধীনত আইনী অধিকাৰ হিচাপে স্বীকৃত আগতে মৌলিক অধিকাৰ আছিল কিন্তু বৰ্তমান কি আইনী অধিকাৰ হিচাপে স্বীকৃত হয়নে গতিকে আমাক সুধিছে যে কোনটো অনুচ্ছেদৰ অধীনত হেতু সুধিছে অপচন চোৱা A article 31 B article 300A option number C article 21 or option number D আছে article 19 কাইন্ড আনসার কোনটো হ'ব তোমালোকে আমাক কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা কারেক্ট যেটো আনসার হেয়া হ'ব অপশন নাম্বার বি থকাটো চোৱা article 300A চোৱা 44 নং সংশোধনীৰ পিছত সম্পত্তিৰ অধিকাৰক article 300 এৰ অধীনত আইনী অধিকাৰ হিচাপে স্বীকৃতি দিয়া হৈছিল ঠিক আছে after the 44th amendment the right to property became a legal right under article 300A next question sabha here question number 9 question to ki asile soa question to asil যে ডক্টৰ বি আৰ আম্বেদকাৰে কোনটো অনুচ্ছেদৰ সংবিধানৰ হৃদয় আৰু আত্মা বুলি কৈছিল অৰ্থাৎ ডক্টৰ বি আৰ আম্বেদকাৰে কোনটো অনুচ্ছেদৰ সংবিধানৰ হৃদয় আৰু আত্মা বুলি কৈছিল হেতু আমাক সুধিছে চোৱা Which article was called the heart and soul of the constitution by Dr. B.R. Ambedkar? Option option A article 14, option number B article 19, option number C article 21 or option number D is article 32. Kuntu option guide hobo? Comment korasun kuntu option guide hobo? Correct to answer. Here hobo option number D to article 32. So, here question hetu moi likhi disu. So, article 32 এ নাগৰিকক মৌলিক অধিকাৰ সুৰক্ষাৰ বাবে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিবলৈ অধিকাৰ দিয়ে হেহে ইয়াক সংবিধানৰ হৃদয় আৰু আত্মা বুলি কোৱা হয় আৰু আৰ্টিকল 32 কি কৰিছে নাগৰিকসকল যিসকল নাগৰিক আছে ঠিক আছে সকলো নাগৰিককে মৌলিক অধিকাৰ সুৰক্ষাৰ বাবে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিবলৈ কি কৰিছে অধিকাৰ দিছে গতিকে সেই কাৰণে এই ইয়াক সংবিধানৰ হৃদয় আৰু আত্মা বুলি কোৱা হয় আৰ্টিকল 32 gives citizens the right to approach the Supreme Court for the protection of fundamental rights. Hence, Dr. Ambedkar called it the heart and soul of the Constitution. It is our question number 10. Question to us question to us যে শিক্ষাৰ অধিকাৰ কোনটো সংশোধনীৰ জৰিয়তে মৌলিক অধিকাৰ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে ঠিক আছে শিক্ষাৰ যেটো অধিকাৰ ঠিক আছে শিক্ষাৰ অধিকাৰ আমাক কৈছে যে শিক্ষাৰ অধিকাৰ কোনটো সংশোধনীৰ জৰিয়তে মৌলিক অধিকাৰ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে by which amendment was the right to education included as a fundamental right option A 44th amendment option B 86th amendment option C 92th amendment option number D 42 amendment ঠিক আছে কোনটো অপশন রাইট হ'ব কমেন্ট সেকশনত জনাওচোন মাকি কৰিছে যে শিক্ষাৰ অধিকাৰ কোনটো সংশোধনীৰ জৰিয়তে মৌলিক অধিকাৰ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল ইম্পৰ্টেন্ট কোৱেশ্চন হয় জনোৱা কমেন্ট সেকশনত ইয়াৰ কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপশন নম্বৰ বি থকাটো 86th amendment ঠিক আছে চোৱা
2002 চনৰ 86 নং সংশোধনীৰ দ্বাৰা আৰ্টিকল 21A যোগ কৰি 6 ৰ পৰা 14 বছৰৰ শিশুৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা মৌলিক অধিকাৰ কৰা হয় The 86 Constitution Amendment Act 2002 inserted Article 21A making free and compulsory education for children as 6 to 14 years a fundamental right ঠিক আছে আৰু এই যে শিক্ষাৰ ঠিক আছে যেটো মৌলিক অধিকাৰ এটো 21 এ যোগ কৰা হৈছিল আৰু ইয়াৰ দ্বাৰা 6 ৰ পৰা 14 বছৰৰ যিবোৰ শিশু আছে শিশুবোৰৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ মৌলিক অধিকাৰ কৰা হৈছিল দিয়া হৈছিল ঠিক আছে এই কাৰণে গভৰ্ণমেণ্ট স্কুলসমূহত কি কৰা হয় এতিয়াও বিভিন্ন ধৰণৰ ফেসিলিটিবোৰ দিয়া হয় ঠিক আছে তো এইটো বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হয় এই কোৱেশ্চনটো পৰীক্ষাত প্ৰিভিয়াস ইয়াৰটো আহিছিলে গতিকে এই বছৰ তোমালোকৰ অহাৰ চান্স আছে এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ বহুত ইম্পৰ্টেন্ট চাবা এতিয়া নেক্সট কোৱেশ্চনটো ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি কোনখন সংবিধানৰ পৰা লোৱা হৈছে The directive principles of state policy were borrowed from the constitution of which country option বিলাক চোৱা option A USA option number B Ireland option C Britain ঠিক আছে option number D চোৱা অস্ট্রেলিয়া ঠিক আছে USA Ireland Britain আৰু অস্ট্রেলিয়া আমাৰ কি হৈছে কোৱেশ্চনটো চোৱা আৰু এবাৰ কোৱেশ্চনটো ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে সুধিছে কাৰেক্ট আনসাৰ অপচন নম্বৰ বি টো হ'ব আয়াৰলেণ্ডৰ সংবিধানৰ পৰা লোৱা হৈছে ঠিক আছে চোৱা ৰাষ্ট্ৰ পৰিচালনাৰ যিবোৰ নিৰ্দেশাত্মক নীতি আছে নীতিসমূহ আয়াৰলেণ্ডৰ যিবোৰ সংবিধান আছে সেই সংবিধানৰ পৰা গ্ৰহণ কৰা হৈছিল The directive principle of state policy were borrowed from the constitution of Ireland ঠিক আছে যেতিয়া সংবিধান প্ৰস্তুত কৰা হৈছিল বিভিন্ন দেশৰ সংবিধান কি কৰা হৈছিল তাই এইবিলাক এনালাইসিস কৰা হৈছিল তাই এইবিলাক ধুনীয়াকৈ চোৱা হৈছিল ঠিক আছে এখানে কোৱেশ্চন সুধিছে যে ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিসমূহ কোনখন সংবিধানৰ পৰা গ্ৰহণ কৰা হৈছিল আয়াৰলেণ্ডৰ যিখন সংবিধান আছিল তাৰ পৰা গ্ৰহণ কৰা হৈছিল কোৱেশ্চন নম্বৰ 12 চোৱা এতিয়া কোৱেশ্চনটো আছিল যে মৌলিক কৰ্তব্যসমূহ কাৰ পৰামৰ্শত সংবিধানত যোগ কৰা হৈছিল ঠিক আছে আমাৰ কিছুমান কি আছে মৌলিক কৰ্তব্য আছে কেইটা মৌলিক কৰ্তব্য আছে কমেন্ট সেকশনত জনোৱাচোন যেনেকৈ আমাৰ মৌলিক অধিকাৰ আছে আমাৰ মৌলিক কৰ্তব্য আছে ঠিক আছে তো সেই যিবোৰ মৌলিক কৰ্তব্য এই কৰ্তব্যসমূহ কাৰ পৰামৰ্শত সংবিধানত যোগ কৰা হৈছিল সেয়া আমাক সুধিছে So, on whose recommendation were fundamental duties added to the Constitution? Option A, Balwant Rai Mehta Committee. Option number B, Sarna Singh Committee. Option C, Sakaria Commission. Option number D, Kothari Commission. Comment korasun kuntu option guide hobo. Important question hoy, eniko dhৰণৰ question মোৰ প্ৰায় পৰীক্ষাত আহি থকা দেখিবলৈ পোৱা যায়। ঠিক আছে? মৌলিক কৰ্তব্যসমূহ কাৰ পৰামৰ্শত সংবিধানত যোগ কৰা হৈছিল সুধিছে। চোৱা, কাৰেক্ট আনসাৰ অপচন নম্বৰ B2 হ'ব। ঠিক আছে চোৱা। Sarna Singh কমিটি ঠিক আছে বা চৰণ সিং কমিটি বুলি ক'ব পাৰা চোৱা চৰণ সিং কমিটিৰ পৰামৰ্শ অনুসৰি 1976 চনৰ 42 নং সংশোধনীৰ দ্বাৰা সংবিধানত মৌলিক কৰ্তব্যসমূহ যোগ কৰা হৈছিল তো চৰণ সিং যে কমিটি আছিল সেই কমিটিৰ পৰামৰ্শ অনুসৰি ঠিক আছে তেওঁলোকে দিয়া পৰামৰ্শ অনুসৰি 1976 চনৰ যে 42 নং সংশোধনী হৈছিল ঠিক আছে এই সংশোধনীৰ দ্বাৰা সংবিধানত মৌলিক যিবোৰ কৰ্তব্য আছে সেই কৰ্তব্যসমূহ যোগ কৰা হৈছিল Fundamental duties were added to the Constitution by the 42 Amendment Act 1976 on the recommendation of the Saran Singh Committee. Next question, so question number 13. Question 2 আছিল so ভাৰতৰ ৰাষ্ট্ৰপতি কোনে শপত বাক্য পাঠ কৰায় ভাৰতৰ যি ৰাষ্ট্ৰপতি আছে তেওঁ কোনে শপত বাক্য পাঠ কৰায় বুলিছে who administers the oath of office to the President of India option A Vice President option B Prime Minister option C Chief Justice of India option number D Speaker of Lok Sabha ঠিক আছে আমরা লিখো আবার আজন স্পিকার অধ্যক্ষ ঠিক আছে আমাক কৈছে যে ভাৰতৰ ৰাষ্ট্ৰপতি কোনে শপত বাক্য পাঠ কৰায় কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ সি টকাটো ঠিক আছে চিফ জাস্টিস অফ ইন্ডিয়া চোৱা সংবিধানৰ 60 নং অনুচ্ছেদ অনুসৰি মুখ্য ন্যায়াধীশে ৰাষ্ট্ৰপতিক শপত বাক্য কৰোৱায় ঠিক আছে সংবিধানৰ যে 60 নং অনুচ্ছেদ আছে সেই অনুচ্ছেদ অনুসৰি মুখ্য ন্যায়াধীশে কৰে ৰাষ্ট্ৰপতিক শপত গ্ৰহণ কৰোৱায় So, according to Article 60, the Chief Justice of India administers the oath to the President. Next question, Sabha. Question number 14. Question 2 soazun. Question 2 asil. যে ৰাষ্ট্ৰপতিয়ে তেওঁৰ পদত্যাগ পত্ৰ কাৰ ওচৰত দাখিল কৰে ৰাষ্ট্ৰপতিয়ে তেওঁৰ পদত্যাগ পত্ৰ কাৰ ওচৰত দাখিল কৰে সুধিছে so to whom does the President of India submit the resignation letter option A Prime Minister D Vice President option C Speaker of the Lok Sabha option number D Chief Justice of India কোনটা অপশন কারেক্ট হবে জনগণ কমেন্ট সেকশনে কমেন্ট করি ইয়াৰ গাইড আনসার কি হ'ব ৰাষ্ট্ৰপতিয়ে তেওঁৰ পদত্যাগ পত্ৰ কাৰ ওচৰত দাখিল কৰে কারেক্ট সেটো আনসার হেয়া হ'ব অপশন নম্বৰ বি থকাটো ভাইস প্ৰেসিডেন্টৰ ওচৰত ঠিক আছে চোৱা ৰাষ্ট্ৰপতিয়ে উপৰাষ্ট্ৰপতিক সম্বোধন কৰি পদত্যাগ পত্ৰ দাখিল কৰে দা প্ৰেসিডেন্ট সাবমিটস দা ৰেজিগনেশন লেটাৰ
to the vice president of India. এতিয়া আমি নেক্সট কোৱেশ্চনটো চাম। কোৱেশ্চনটো আছিল যে কোনটো অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয়? কোনটো অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয়? Under which article is a national emergency declared? Option A article 352, option B article 356, option C article 360 or option number D আছে article 368. The comment কৰাচোন কোনটো অপচন কাৰেক্ট হ'ব। ইম্পৰ্টেন্ট কোৱেশ্চন হয়, আমাক কৈছিল যে কোনটো অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয়। ইম্পৰ্টেন্ট কোৱেশ্চন হয়, কমেন্ট কৰা। কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ 8 টকাটো আৰ্টিকল 352 ৰ অধীনত। ঠিক আছে, চোৱা যুদ্ধ, বহি আক্ৰমণ আৰু সশস্ত্ৰ বিদ্ৰোহৰ সময়ত আৰ্টিকল 352 ৰ অধীনত ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পৰা যায়। Under Article 352, a national emergency can be declared during war, external aggression or armed rebellion. ঠিক আছে, ইম্পৰ্টেন্ট কোৱেশ্চন হয়, এইটো চাবা। কোৱেশ্চন নম্বৰ 16 টো চোৱা এতিয়া। কোৱেশ্চনটো আছিল যে ভাৰতীয় সংসদ কিহৰ দ্বাৰা গঠিত? ভাৰতীয় সংসদ কিহৰ দ্বাৰা গঠিত? The Parliament of India consists of which of the following? ভাৰতীয় সংসদ কিহৰ দ্বাৰা গঠিত কৰিছে? অপচন চোৱা, এ লোকসভা আৰু ৰাজ্যসভাৰ দ্বাৰা, অপচন নম্বৰ বি ৰাষ্ট্ৰপতি, লোকসভা আৰু ৰাজ্যসভাৰ দ্বাৰা, অপচন চি প্ৰধানমন্ত্ৰী, লোকসভা আৰু ৰাজ্যসভাৰ দ্বাৰা, অপচন নম্বৰ ডি উপৰাষ্ট্ৰপতি, লোকসভা আৰু ৰাজ্যসভাৰ দ্বাৰা। ঠিক আছে, কমেন্ট কৰাচোন কোনটো অপচন কাৰেক্ট হ'ব। আৰু এবাৰ চাই লোৱা কোৱেশ্চনটো আমাক সুধিছিল যে ভাৰতীয় সংবিধান কিহৰ দ্বাৰা গঠিত হয়? ভাৰতীয় সংবিধান গঠিত ৰাষ্ট্ৰপতি, লোকসভা আৰু ৰাজ্যসভাৰ দ্বাৰা। চোৱা ভাৰতীয় সংবিধানৰ 79 নং অনুচ্ছেদ অনুসৰি, ঠিক আছে, যেটো 79 নং অনুচ্ছেদ আছে, 79 নং অনুচ্ছেদ অনুসৰি সংসদ ৰাষ্ট্ৰপতি, লোকসভা আৰু ৰাজ্যসভাক লৈ গঠিত। According to Article 79 of the Indian Constitution, Parliament consists of the President, Lok Sabha and Rajya Sabha. ঠিক আছে, and then next question to চাবা, question number 17. question to আছিল যে চোৱা ৰাজ্য সভাৰ প্ৰধান সভাপতি কোন হয়? Who is the ex officio chairman of the Rajya Sabha? অপচন চোৱা, এ ভাৰতৰ ৰাষ্ট্ৰপতি, প্ৰেসিডেন্ট অফ ইন্ডিয়া, অপচন নম্বৰ বি ভাৰতৰ উপৰাষ্ট্ৰপতি, ভাইস প্ৰেসিডেন্ট অফ ইন্ডিয়া, অপচন নম্বৰ সি ভাৰতৰ প্ৰধানমন্ত্ৰী, প্ৰাইম মিনিষ্টাৰ অফ ইন্ডিয়া, আৰু অপচন নম্বৰ ডি আছিল লোকসভাৰ অধ্যক্ষ, স্পিকাৰ অফ লোকসভা। কোনটো অপচন কাৰেক্ট হ'ব তোমালোকে আমাক জনোৱা। ঠিক আছে, কমেন্ট কৰাচোন কোনটো অপচন কাৰেক্ট হ'ব। ইয়াৰে সম্পূৰ্ণ যেটো ভিডিও এটো তোমালোকে আমাৰ এপত পাবা পিডিএফৰ সৈতে। ঠিক আছে, তোমালোকে এতিয়া ডেসক্ৰিপচনত যে লিংকত ক্লিক কৰা আৰু এপটো ডাউনলোড কৰি লোৱা। অধিক জানিবৰ বাবে WhatsApp নম্বৰ ডেসক্ৰিপচন আৰু কমেন্ট সেকশনত পাই যাবা। WhatsAppতো তোমালোকে আমাক ইয়াৰ বিষয়ে মেছেজ কৰি সুধিব পাৰিবা। ফ্ৰীত যদি তোমালোকৰ নোটছ পিডিএফ সমূহ লাগে ডেসক্ৰিপচনত লিংক দি থোৱা আছে, তাত জইন কৰি ল'বলৈ নাপাহৰিবা। লগতে ভিডিওটো লাইক কৰি দিয়াৰ লগতে তোমাৰ বন্ধু-বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰি দিবা। আন কোনোবাৰো ইম্পৰ্টেন্ট টপিকৰ ওপৰত যদি তোমালোকক ভিডিও লাগে কমেন্ট কৰিবা, আমি চেষ্টা কৰিম সেইটো টপিকৰ ওপৰত ভিডিও বনাই আপলোড কৰিবৰ কাৰণে।